Hello everyone. এয়া ঘৰৰ খেৱালি জোপাৰ পৰা তলখৰা খেৱালিখিনি বুটলি আনিলো আৰু এয়া কলগছৰ পৰা কলপাত কালেক্ট কৰিলো। সেইদিনা মাৰ সময়া তিথি আছিলে, চাওঁতে ছমাহ হৈ গ'ল আৰু মাৰ বাবে গীতা পুথিখন পাঠ কৰোৱা হ'ল। তাৰ বাবে এয়া সৰুকে আয়োজন কৰিছিলো। এফালে আমাৰ মা আছে আৰু এইটোতে মানে তেওঁ যেহেতু ফুল ভাল পাইছিলে, আজি খেৱালি বুটলি আনিছো আৰু অকণমান এনেকৈ সজাই দিম বুলি ভাবিছোঁ। এয়া তেওঁ ৰোৱা গোলাপজোপাৰ গোলাপ ফুল তেওঁকে অৰ্পণ কৰিছোঁ। বা সৰুকৈ পাতক বা ডাঙৰকৈ পাতক, বহুত বাচন বৰ্তনো লাগে। আৰু এইফালে এয়া বৌৰ পৰা মানে এই শৰাইখন আনিছিলোঁ। এইজনী বৌ ইপাৰ সিপাৰ হৈ আছে, চাব কেতিয়া আহক জলদি আহক। ফাইনেলি বস্তুখিনিৰ যোগাৰ হৈ গৈছে। এতিয়া দেও অহালৈহে বাট চাই আছোঁ আৰু। পালে দেও আহি পোৱা নাই। বৌ অহাৰ পাছতে দেও আহি পালেহি। কাম ভাগৰ মাজে মাজে জুবিনদাৰ বিষয়েও আলোচনা হৈছিলে আমাৰ মাজত। গানৰ মাজেদি চব প্ৰকাশ পাইছে। সুখ হওক, দুখ হওক, ভালপোৱা হওক, এনেকুৱা আৰু বিষাদ হওক, নিচিনা মানুহ কোনোদিন নলাব নাজানো, কিন্তু আগতে ওলোৱা নাই। সেইটোৱে কৈ যাবা নমো সাধু ভগৱান আস্তাম অন্তম নমো বিষ্ণু নমো বিষ্ণু নমো বিষ্ণু নমো ভক্ত নমো সিদ্ধি নমো ভক্ত শ্রী সূর্য সত্তা নমো মা তার নাম কি মা মা হয়না মাসিক তিথি উদ্দেশ্য ॐ ह्यं सदा परिभवग्नम् अभिष्टद्वहं पीतास्वरं शिवो